আমি আহিছোঁ মৌগাঁও। এয়া দেখিবলৈ পাইছে আপোনালোকে মাংস কোমোৰা জোলেৰে ধুনীয়াকৈ বনাইছে। এয়া ভাত, মুৰ্গীৰ মাংস, হাঁহৰ মাংস, ব্ৰইলাৰ, লোকেল মাংস গোটেইখিনিৰে আমি এতিয়া কি কৰিম ন খাম। আপোনালোকেতো জানে ন খোৱা মানে কি। ন খোৱা হ'ল নতুন চাউলৰ ভাতটো যেতিয়া আৰম্ভণিতে যেতিয়া মানুহখিনিয়ে মানে ঘৰৰ মানুহখিনি ব্যৱহাৰ কৰিব তেতিয়া মানে ন খোৱাখিনি পাতি ধান কটা শেষ হ'ল চাগে। তো আমাক ন খাবলৈ মাতিছে আৰু ন খাবলৈ মতাৰ কাৰণে মই ভাবিলোঁ এটা ভিডিঅ' কৰি দিওঁ। যিহেতু এইবাৰ ফাৰ্ষ্ট ময়ো ন খাব আহিছোঁ, এই বছৰৰ ফাৰ্ষ্ট ন খাব আহিছোঁ। তো ন খাব আহি মই ভাবিলোঁ এটা ভিডিঅ' যদি নকৰোঁ কেনেকৈ হ'ব ন। আপোনালোকৰ আগতো দেখুৱাওঁ যে মই মৌগাঁৱত আহিছোঁ ন খাবলৈ আৰু এয়া সকলোৱে যা যোগাৰ কৰি আছে, ভাত পানী দিয়াৰ ব্যৱস্থা কৰি আছে আৰু আটাইকেইটাই ব্যস্ত দৌৰা দৌৰি। মানুহখিনিও আহি জমা হৈছে আৰু সকলোৱে আমি মিলি এসাঁজ খাম বুলি আজিৰ দিনটোত আহি উপস্থিত হৈছোঁ। গতিকে খুৰা, এয়া অমল, দাদা আৰু এই দাদাৰ বৌ গোটেইখিনিয়ে ভাত পানী দিয়াত ব্যস্ত আৰু ভাত বাঢ়ি এতিয়া গোটেইকেইটাই আমি খাম আৰু গোটেইখিনিয়ে একেলগে বহি ন খোৱাৰ আনন্দ উপভোগ কৰিম। গতিকে ৰাইজসকল আপোনালোকে দেখিয়ে আছে আৰু এটা স্পেচিয়েলি বনাইছে এইখন আঞ্জা সকলোৰে পৰিচিত কমেণ্ট কৰি জনাবচোন এইখন কি আঞ্জা বাৰু। আৰু সকলোৱে আমি এতিয়া খাই ধুনীয়াকৈ ঘৰলৈ উভতি যাম আৰু। তো ধন্যবাদ আপোনালোকে মোৰ চেনেলটো চাই থকাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবচোন। আৰু আপোনালোকৰ ছাবস্ক্ৰাইব অবিহনে মই আগুৱাই যাব নোৱাৰিম। থেংক ইউ ফৰ ৱাচিং।